জেলত বন্দী আছিল বিভিন্ন জেলত ভাৰতবৰ্ষৰ নহয় অকল মানে একদম কলাপানী বুলি কওঁ যে আমি তাৰ পৰা আৰম্ভ কৰি বিভিন্ন জেলত ভাৰতৰ 9 বছৰ কাল হুছেইন আহমদ মদানী ডাঙৰীয়া তেখেতে জেল খাটিছিল কাৰাবাস খাটিছিল লাখ লাখ জমিয়তৰ ওয়াৰ্কাৰ লাখ লাখ জমিয়তৰ আপোনাৰ সদস্য তেখেতসকলে জান দিছিল কুৰবানী দিছিল দিল্লীৰ পৰা লাহোৰলৈকে কোনো এটা গছ বাকি নাছিল য'ত ব্ৰিটিছে জমিয়তৰ আলিমসকলক ফাঁচী কাটত উলমোৱা নাছিল গতিকে ইমানখিনি কুৰবানী স্যাক্ৰিফাইস ত্যাগ কৰা এটা সংগঠন আৰু সেই সংগঠনৰ বিষয়ে কোনোবা যদি কৈ আছে মই ভাবো ষ্টাডি কৰি অধ্যয়ন কৰি তাৰ পিছত কোৱা ভাল আৰু আজি হেমন্ত বিশ্ব ডাঙৰীয়া তেখেতে যোৱাকালি যেটো বাচ্চা হুলক ব্যৱহাৰ কৰিলে যাক তাক মন কৰে তেখেতে ঠেঙ্গা দেখাই দিয়ে যেতিয়া তেতিয়া যাক তাক তেখেতে মানে বুঢ়া আঙুলি দেখাই দিয়ে আৰু এটা আমি লাজ পাওঁ অসম বিধানসভাৰ এজন সদস্য হিচাপে অসমীয়া হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই আচৰণবিলাকে আমাক লাজ দিয়ে যাকে তাকে যেতিয়াই তেতিয়া সৰু ল'ৰা ছোৱালীৰ দলে ধেমালিতে ঠেঙ্গা দেখাই দিয়া বুঢ়া আঙুলি দেখাই দিয়া এইবিলাক সভ্য সমাজৰ কাম নহয় বুলি আমি ভাবো বাকি থাকিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰিজিগনেশ্যন এটোতো এক মাহৰ পৰা মই বিচাৰি আছো বিভিন্ন দল সংগঠনে অসমৰ তেখেতৰ ৰিজিগনেশ্যন বিচাৰিছে যে মুখ্যমন্ত্ৰী আইন শৃংখলা নিয়ন্ত্ৰণ কৰাত অসমত ব্যৰ্থ হৈছে অসমত ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন বোলা কোনো বস্তুৱে নাই আপোনালোকে দেখিছে অসমীয়া অসমত নিৰাপদ নহয় এখন জিলাৰ পৰা আন এখন জিলালৈকে অসমীয়া কাম কৰিব গৈছে তাত তেখেতসকল অপদস্থ হৈছে মাৰপিট কৰিছে এছাম গুণ্ডাই তেখেতসকলক ৰাস্তাত কাণত ধৰি উঠা বহা কৰাইছে মুখ্যমন্ত্ৰীৰ পুলিচে কোনো কাম কৰিব পৰা নাই মুখ্যমন্ত্ৰীৰ পুলিচ বাহিনী ব্যৰ্থ গতিকে মুখ্যমন্ত্ৰীৰ নৈতিকভাৱে তেখেতে এই চকীত বহি থকাৰ অধিকাৰ হেৰাইছে গতিকে মাননীয় মুখ্যমন্ত্ৰী ৰিজাইন কৰিব লাগে হেমন্ত বিশ্ব ৰিজাইন কৰিব লাগে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব লাগে আজি এক মাহৰ পৰা 2 মাহৰ পৰা আমি কথাটো কৈ আছো বাৰে বাৰে কৈ আছো আজিও কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু আইন শৃংখলা নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে তেখেতে যে সংবিধানৰ শপত খাইছিল শপত তেখেতে ব্ৰেক কৰিছে তেখেতে শপত খাইছিল যে সকলৰ লগত সমান আচৰণ কৰিম ভাৰতীয় নাগৰিক অসমীয়া সকলৰ লগত পক্ষপাতিত্বমূলক আচৰণ নকৰো বুলি কৈছিল তেখেতে পক্ষপাতিত্বমূলক আচৰণ কৰি তেখেতে নিজৰ শপত বাক্য ভংগ কৰি এছাম মানুহক টাৰ্গেট কৰি লৈছে সংখ্যালঘুক বাছি বাছি উচ্ছেদ কৰি টাৰ্গেট কৰি সেই সকলৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈছে সংখ্যালঘু মানুহক জীয়াই থকাৰ অধিকাৰ তেখেতে কাঢ়ি লৈ আছে মুখ্যমন্ত্ৰী নিজৰ মুখৰে হেড স্পিচ দি আছে ডেইলি তেখেতে তুচ্ছ তাচ্ছিল্য কৰি আছে আৰু তেখেতে এছাম মানুহক উছটাই ৰাস্তাত মেলি দিছে যিসকলে এই শ্ৰমিকসকলক অপদস্থ কৰি আছে মাৰপিট কৰি আছে গতিকে